Hello guys, welcome to my second channel, Birola's Blog YouTube channel. Dilo সকলোকে স্বাগতম জনাইছো। আমাৰ মিছিং সমাজৰ জনপ্ৰিয় কণ্ঠশিল্পী লেকন কুম্বাং দাদাৰ কিডনি দুটা বিকল হৈছে বুলি আমি জানিব পাৰিছো। KMCH হস্পিটেল তাতে ট্ৰিটমেন্ট কৰিব গৈছিলে। তাতে তেখেতৰ কিডনি দুটা বিকল হৈছে বুলি ধৰা পেলাইছে। সো তাতে তেখেতক কিডনিটো মানে ট্ৰান্সপ্লান্ট কৰা হ'ব। 2024 চনত তেখেতৰ কিডনি এটা বিকল হৈছে বুলি আমি জানিছিলো। এতিয়া তেখেতৰ 2025 চনত দুটা কিডনিটোহে বিকল হৈছে বুলি আমি জানিব পাৰিছো। তেখেতক আৰ্থিকভাৱে বহুত টকাৰ প্ৰয়োজন হৈছে। সো আপোনালোকক মই সকলোকে অনুৰোধ কৰিছো, আপোনালোকে যিমান পাৰে তেখেতক সহায় কৰক। আপোনালোকে স্ক্ৰীনত দেখি থকা QR কোডত আপোনালোকে যিমান পাৰে লেকন দাদাক সহায় কৰক। লেকন দাদাৰ গান শুনিয়ে আমি যৌৱনতাৰ ৰং পাওঁ। দুখ বেদনাৰ সময়তো আমি তেখেতৰ গান শুনিয়েতো আমি নিজক আনন্দবোধ কৰোঁ। লেকন দাদাৰ জনপ্ৰিয়তাৰ সংগীতবোৰৰ ভিতৰত ৰিক্সু পলাংকা গানটোৱে ইনষ্টাগ্ৰামত ইউটিউব প্লেটফৰ্মত বৰ্তমান সময়ত জনপ্ৰিয়তা অৰ্জন কৰি আছে। তাৰপিছত উবং আতিমা তেখেতৰ বেছিভাগ গানেই জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু জনপ্ৰিয়তা অৰ্জন কৰি থাকিব। আমি চবেই তেখেতক সহায় কৰক, তেখেতক পুনৰ সুস্থ কৰি তুলিব লাগিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে লেকন দাদাৰ কিডনি ভালকৈ ট্ৰান্সপ্লান্ট হৈ সুস্থ হওক তাৰে কামনা কৰিছোঁ। এখত মই মোৰ ভিউৱাৰ্ছক পুনৰবাৰ হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে স্ক্ৰীনত দেখি থকা QR কোডত আপোনালোকে যিমান পাৰে লেকন দাদাক সহায় কৰক। আগতে তেখেত যেনেকৈ সুস্থ হৈ আছিলে তেনেকৈ সুস্থ হওক। তেনেকৈ সুস্থ হ'বলৈ তেখেতক আমি সহায় কৰিব লাগিব। সো আমি চবেই সহায় কৰক তেখেতক। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই খবৰটো গম পায়। লেকন দাদাক সকলোৱে সহায় সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ। থেংক ইউ।